নমস্কাৰ গাইজ, এইকেইদিন ভিডিঅ' বনোৱা হোৱাই নাই আৰু ছোৱালী বেজি দি অনাৰ পৰা ভালদৰে খেলাই নাছিলে, আজিহে ভালদৰে খেলিছে আৰু বিষত। তাকে আপোনালোকেতো অৱগতই আৰু আমাৰ ভাৰতবৰ্ষত ইমান দুখজনক ঘটনা এটা ঘটি গৈছে যোৱা 22 তাৰিখে কাশ্মীৰৰ পেহেলগামত। মানুহে ইমান ধুনীয়া সৌন্দৰ্য উপভোগ কৰিবলৈ যায়, কাশ্মীৰৰ ধুনীয়া ধুনীয়া সৌন্দৰ্য উপভোগ কৰিবলৈ যায় পৰ্যটকসকলে, কিন্তু এনেকুৱা এটা ঘটনাৰ সন্মুখীন হ'ব বুলিতো তেওঁলোকে কেতিয়াও ভবা নাছিলে। এনেকুৱা ঘটনাক তীব্ৰ ভাষাৰে মই গৰিহণা দিছোঁ। এনেকুৱা ঘটনা যাতে আৰু দুনাই নহওক, হৈয়ে আছে বাৰু, এনেকুৱা বহুত ঘটনা হৈয়ে থাকে। সন্ত্ৰাসবাদীৰ আক্ৰমণত বহুতো লোক নিহত হৈ থাকে। এইটো ইমান দুখজনক ঘটনা। 25জনকৈ পৰ্যটক নিহত হ'ল, তাৰপৰা তাৰে এজন স্থানীয় লোকো নিহত হ'ল বুলি বাতৰিত পাইছোঁ। তাৰ উপৰিও 20জনমান আহত হৈছে। মানুহে প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ গৈ এনেকুৱা মৃত্যুমুখত পৰিব লগা হ'লেতো কোনেও যাবলৈ ভয়ে কৰিব। এতিয়া যাম বুলি ভাবি থাকিলেও তেওঁলোকেতো ভয়ে খাব ন। এনেকুৱা এটা পৰ্যায় আহি পাইছেহি মানুহৰ মনত। যিসকল লোক নিহত হ'ল তেওঁলোকৰ আত্মাই যাতে সদ্গতি পাওক তাকেই কামনা কৰিছোঁ, আৰু মৃতকৰ পৰিয়ালবৰ্গ যাতে এই দুখৰ সময়ত সাহসী হওক তাকে কামনা কৰিছোঁ আৰু